এখন আছে 2022 হয়, ডিজেলৰ হয়। ইয়াৰ প্ৰাইচ আপোনাৰ 290। মহেন্দ্ৰ সুপ্ৰ হয়, 2020 হয়, 4 গিয়াৰৰ। ইয়াৰ প্ৰাইচ আপোনাৰ 2,80,000 আছে। ডিজেলৰ হয়, 2020 হয়। ইয়াৰ প্ৰাইচ আপোনাৰ 2,80,000 টকা। এইখন হৈছে 2019 হয়, ইয়াৰ প্ৰাইচ আপোনাৰ 3,20,000 টকা। এইখন হৈছে 2022 হয়, পেট্ৰলৰ গাড়ী। ইয়াৰ প্ৰাইচ 3 লাখ টকা হয়। 2022 হয়, পেট্ৰলৰ হয়। ইয়াৰ প্ৰাইচ আপোনাৰ 3 লাখ টকা। আপোনাৰ ছেপ্টেম্বৰ গাড়ী। ইয়াৰ প্ৰাইচ আপোনাৰ 3,70,000 টকা। 21 গাড়ী, 21 গাড়ী, ডিজেলৰ গাড়ী। ইয়াৰ প্ৰাইচ 2,50,000 টকা। নমস্কাৰ, মই তপন মহন্ত উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আপোনালোকে যদি ভাবি আছে ছেকেণ্ড হেণ্ড কণ্ডিশ্যনত এখন মালটানা গাড়ী লাগে, আপোনাক যেনেকুৱা ধৰণৰ গাড়ী লাগে, আপুনি যদি ভাবি আছে এচি গ'ল্ড লাগে, চাওক দাদাৰ তাত এচি গ'ল্ডৰ কালেকশ্যন কিমান আছে। যেনেকুৱা লাগে আপোনাক গ'ল্ড লাইটত লাগে, স্কুৱেৰ লাইটত লাগে, লাগে তেনেকুৱা কণ্ডিশ্যনতো দাদাৰ তাত গাড়ী আছে। নে কি কৰে আৰু মিনিমাম একদম কি ক'ম আৰু মানে 1 লাখ বা 2,20,000 2 লাখৰ পৰা এচি গ'ল্ড ষ্টাৰ্ট হৈ যাব। আৰু তাতকৈ দামটো আৰু ক'বই নালাগে। আৰু যদি আপোনালোকে ভাবে যে লাগে, আপোনাৰ ধৰক বুদ্ধা লাগে বা ধৰক বলেৰো পিকআপ লাগে, জিপু লাগে, সকলো ধৰণৰ গাড়ী দাদাৰ তাত আছে। এইফালেও স্ক্ৰীনৰ পৰা ষ্টকবিলাক এটা দেখাই দিয়ক। আপোনালোকে যদি বশিষ্ঠ চাৰিআলি পিনৰ পৰা আহে, তেতিয়াহ'লে বেহাৰবাৰী ফ্লাইঅভাৰখন পাৰ হৈ ঠিক ৰাইট চাইডে তেখেতসকলৰ মানে 100 মিটাৰ আগত তেখেতসকলৰ ডিলাৰটো পাই যাব। আৰু যদি জালুকবাৰী পিনৰ পৰা আহে, তেতিয়াহ'লে বেহাৰবাৰী খন ষ্টাৰ্ট হোৱাৰ ঠিক লেফ্ট চাইডে তেওঁলোকৰ ডিলাৰটো আছে। দাদাৰ ফোন নম্বৰটো দিয়া থাকিব, আপোনালোকে দাদাৰ লগত যোগাযোগ কৰিলে হ'ল। ঠিক আছে, বলক এতিয়া আমি আৰম্ভ কৰিম। এখন DIX হয়, এখন 2019 হয়। DIX কাগজ পাতি আপডেট কৰি নাম ট্ৰান্সফাৰ কৰি আপোনাৰ 3,10,000 টকা। 3,10,000 টকা। নেক্সট চাওঁ আমি এখন আছে এচি গ'ল্ড। এইখন এচি গ'ল্ড আছে 2019 ছেপ্টেম্বৰ গাড়ী। এইখনৰ প্ৰাইচ আপোনাৰ 2,30,000 টকা। আৰু এখন আছে এইখন আছে আপোনাৰ 2022 হয়, পেট্ৰলৰ। আপোনাৰ ইয়াৰ প্ৰাইচ 3 লাখ টকা। 3 লাখ। নেক্সট আমি এখন আছে যোদ্ধা আছে কণ্টেইনাৰ বডি। হয় হয়, এইখন হৈছে 2019 গাড়ী। ইয়াৰ প্ৰাইচ 4.5 লাখ টকা। যদি এইখন কোনোবাই কিনে, এটা এণ্ড্ৰইড মোবাইল গিফ্ট পাব। এক্সট্ৰা দিব, এক্সট্ৰা মোবাইল পাতিম এইটো। হয় হয়, আহি যাওক। নেক্সট এখন আছে ইলেক্ট্ৰিকত আছে এচি। হয়, এইখন 2023 হয়। ইয়াৰ প্ৰাইচ আপোনাৰ 5 লাখ টকা। 5 লাখ টকা। নেক্সট DI আৰু এখন আছে, এইখন কণ্টেইনাৰ বডি আছে নেকি? এইখন নৰ্মেল বডি। নৰ্মেল বডি, হয় হয়। এইখন যোদ্ধা 1500 কেজি হয়। ইয়াৰ প্ৰাইচ আপোনাৰ 3,90,000 টকা। 3,90,000 টকা। হয়, 2018 গাড়ী। 2018 গাড়ী। নেক্সট আৰু এখন আছে এটা। এইখন যোদ্ধা 4x4 হয়। ইয়াৰ প্ৰাইচ আপোনাৰ 5,50,000 টকা। 5,50,000 টকা। নেক্সট আমি এতিয়া চাম জিতু। যিটো হয়, এইখন পেট্ৰল হয়। এইখন 7 ফুটিখন। ইয়াৰ প্ৰাইচ আপোনাৰ 3 লাখ টকা। এইখন আছে মহেন্দ্ৰ সুপ্ৰ হয়, 2020 হয়, 4 গিয়াৰৰ। ইয়াৰ প্ৰাইচ আপোনাৰ 2,80,000 টকা। 2,60,000 টকা। অসমৰ কাৰণে হ'বলৈ ব্লেক প্লেটো হ'ব। বৰ্তমান অৱস্থামতে হয়, বেলেগত হোৱা নাই। নেক্সট আমি এখন আছে এচি গ'ল্ড। এইখন 2020 হয়, ডিজেল BS4 হয়। ইয়াৰ প্ৰাইচ 2,50,000 টকা। 2,50,000 টকা। নেক্সট আছে এখন জিতু প্লাছ। হয়, এইখনো পেট্ৰল হয়, 8 ফুটি হয়। ইয়াৰ প্ৰাইচ আপোনাৰ 2,90,000 টকা। 2,90,000 টকা। নেক্সট আমি এখন আছে ইন্ট্ৰা। এখন ইন্ট্ৰা V50 হয়। বৰ্তমান এখন বুকিং হৈছে। ইয়াৰ প্ৰাইচ আপোনাৰ 5.5 লাখ টকা। যদি বেলেগ লাগে আহি যাব, আমাৰ ষ্টকত আহি যাব। যদি আপোনালোকে বুকিং কেনচেল হয়, তেতিয়াহ'লে চাব পাৰে, যোগাযোগ কৰিব পাৰে। হয়, ইন্ট্ৰা V50 হয়। নেক্সট আছে এখন এচি গ'ল্ড। মানে দাদাই কৈছে যে আমাৰ তাত গাড়ী ল'লে অকল গাড়ী আমি তেনেকে নেদাও, যে অলপ সৰু সুৰা যদি ৰিপেয়াৰিঙৰ কাম থাকে, সেইখিনি আপোনালোকে নিজে কৰি ৰেডি কৰিহে আপোনালোকে গাড়ী দিয়ে, নহয়? হয় 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 হয়। এখন কেতিয়াৰ গাড়ী আছে, এইখনৰ প্ৰাইচ কিমান? এইখন 2020 হয়। ইয়াৰ প্ৰাইচ আপোনাৰ 2,50,000 টকা। এইখন মহেন্দ্ৰ সুপ্ৰ হয়। এইখন বৰ্তমান 5 গিয়াৰৰ হয়। 5 গিয়াৰৰ হয়। ইয়াৰ প্ৰাইচ আপোনাৰ 3.5 লাখ টকা।